ভেঞ্চাৰ পৰ্যায়ত যিসমূহ বিদ্যালয় আছে এতিয়া সেই বিদ্যালয় প্ৰাধিকৰণ কৰাক লৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয় শেহতীয়াকৈ কি ক'লে আপোনালোকক আজিৰ ভিডিঅ'টো জৰিয়তে জনাবলৈ গৈ আছো যে কেতিয়াৰ পৰা আৰম্ভ হ'ব কি কি প্ৰক্ৰিয়াৰ মাজেৰে কৰা হ'ব কেনেকুৱা কি সকলোখিনি কথা আৰু এই যে প্ৰক্ৰিয়া প্ৰাধিকৰণ প্ৰক্ৰিয়াটো যদি সোনকালে নকৰে তেনেহলে এনে বহুতো শিক্ষাগুৰু আছে তেওঁলোকে অৱসৰ গ্ৰহণ কৰিব আৰু অৱসৰ গ্ৰহণ কৰাটো সেইখিনি তাৰ পাছত কিমান এটা দুৰ্ভাগ্যজনক কথা হ'ব আৰু এতিয়াতো বৰ্তমান তেওঁলোকে বিনা বেতনে সেইখিনি নিজৰ মূল্যৱান জীৱনৰ সময়খিনি ৰাইজৰ বাবে সমাজৰ বাবে তেওঁলোকে ত্যাগ কৰিছে বাৰু যিকিনক ভিডিঅ'টো শেষলৈকে চাওক সকলোখিনি কথা জনাম ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলো শেষত ভিডিঅ'টো চাই আপোনালোকে কেনে পালে কমেন্টৰ জৰিয়তে জনাব আৰু ভিডিঅ'টো যদি চাই ভাল পায় লাইক এটা কৰিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলো তো কথাটো এতিয়া এনেকুৱা ধৰণৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় শেহতীয়াকৈ সেইখিনি কৈছে প্ৰাধিকৰণ কৰাক লৈ অক্টোবৰত আপোনালোকৰ এই যে প্ৰাধিকৰণ প্ৰক্ৰিয়াবোৰ হ'ব কি কেনেদৰে গাইডলাইন থাকিব কোনসমূহ প্ৰক্ৰিয়াত বিদ্যালয়সমূহ পৰিব সেইখিনি ক্ষেত্ৰত অক্টোবৰৰ পৰা কামসমূহ আপোনালোকক সেই যি কৈছিলে প্ৰাধিকৰণ হ'ব বুলি অক্টোবৰৰ পৰা হ'ব বুলি কোৱা হৈছে ভিডিঅ' আপোনালোকে পোনপ্ৰথমে আপোনালোকক সেইটো জনালো যে আপোনালোকৰ বিদ্যালয়সমূহ প্ৰাধিকৰণ কেতিয়ালৈ কৰা হ'ব এতিয়া কথাটো হ'ল কি প্ৰাধিকৰণ অক্টোবৰৰ পৰা কৰিব গাইডলাইন আহিব কোনসমূহ নীতি নিয়ম থাকিব কোনসমূহ বিদ্যালয় পৰিব তো সেইখিনি অক্টোবৰৰ পৰা হ'ব আৰু অক্টোবৰতে আপোনালোকে গম পাব ঠিক আছে হয়খিনি হৈ গ'ল আৰু তাতকৈ যদি পলম হয় আৰু সেইটো আৰু দুৰ্ভাগ্যজনক তো বিশেষ এই যে বিদ্যালয়সমূহ প্ৰাধিকৰণ কৰাক লৈ সেইখিনি অক্টোবৰৰ পৰা হ'ব বুলি কোৱা হৈছে হ'লে ভাল হ'ব সকলোৰে বাবে সেইটো নিশ্চয় এটা ভাল খবৰ আহিব এটা কথাটো হ'ল যে এতিয়া বিনা বেতনে বহুতো শিক্ষাগুৰু আছে কোনোবা হয়তো অৱসৰে গ্ৰহণ কৰিব আমি যদি চাওঁ এই ক্ষেত্ৰত যদি পলম হৈ গৈ থাকে যে বিদ্যালয় প্ৰাধিকৰণ কৰিব এনেদৰে এতিয়াতো অলৰেডি সেইখিনি পলম হ'লেই বহুতখিনি কাৰণ কেলে এনে শিক্ষাগুৰু আছে কোনোবা অৱসৰ গ্ৰহণ কৰিব এমাহ দুমাহ পাব এবছৰ দুবছৰ পাব আমি যদি চাওঁ ইয়াৰ আগৰ প্ৰক্ৰিয়াসমূহ প্ৰাধিকৰণ 2013 চনৰ এনে শিক্ষাগুৰু আছে কোনোবা এমাহ দুমাহ পৰা অৱসৰ গ্ৰহণ কৰিলে এমাহৰ দৰমহা পালে কোনোবা এবছৰ পালে তো সেই শিক্ষাগুৰুসকলৰ অৱস্থাটো কি আজি বৰ্তমান সময়ত তো ঠিক এতিয়া এনে এই যিসমূহ বিদ্যালয় আছে এই প্ৰাধিকৰণ প্ৰক্ৰিয়াটো যদি পলম হৈ গৈ থাকে তো সেই শিক্ষাগুৰুসকলৰ পানীত হাঁহ নচৰা হ'ব তো সেইবাবে এই যি শিক্ষাগুৰুসকলৰ বা বিদ্যালয়সমূহ প্ৰাধিকৰণ কৰাক লৈ এইখিনি ব্যৱস্থা কৰিম বুলি কোৱা হৈছে যে অক্টোবৰৰ পৰাই হ'ব সকলোখিনি নীতি নিয়ম ওলাব কেনেদৰে কোনসমূহ বিদ্যালয় পৰিব আৰু তাত আহিবনে নাই তো কথাটো হ'ল কি এই শিক্ষাগুৰুসকলে নিজৰ জীৱনৰ মূল্যৱান সময়খিনি ৰাইজৰ বাবে সমাজৰ বাবে সেইখিনি কাম কৰি কি কৰিলে নিজৰ মূল্যৱান জীৱনৰ সময়খিনি ত্যাগ কৰিলে তো তাৰ বিনিময়তো তেওঁলোকে নিশ্চয় কিবা এটা পোৱা উচিত এতিয়া ধৰি লওক এই যি অক্টোবৰৰ পৰা সেইখিনি নীতি নিয়ম ওলাব আৰু কামখিনি কাৰ্যকৰী হয় মানে কমসে কমটো সময় লাগিব তো তেনেকুৱা সময়তে ধৰি লওক কোনোবা এজন শিক্ষাগুৰু অৱসৰ গ্ৰহণ কৰিলে তো তেতিয়া তেওঁলোকৰ বাবে ব্যৱস্থাটো কি হ'ব সেইটো এটা উল্লেখনীয় বিষয় কাৰণ তেওঁলোকে নিজৰ জীৱনৰ সময়খিনি ৰাইজৰ বাবে ছাত্ৰ ছাত্ৰীৰ বাবে সমাজৰ বাবে দিলে তো এই বিষয়খিনি কথাটো হ'ল কি প্ৰাধিকৰণ প্ৰক্ৰিয়াটো অতি সোনকালে হ'লে ভাল হ'ব হ'লে হয় আৰু যি এতিয়া নীতি নিয়ম ওলাব অক্টোবৰতে ওলাব আপোনালোকে বহুতে কমেন্টৰ জৰিয়তে সুধিছিলে যে প্ৰাধিকৰণ প্ৰক্ৰিয়া কেনেকুৱা কি হ'ব আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয় শেহতীয়াকৈ সেইটোৱে জনাইছে যে অক্টোবৰত আপোনালোকৰ বাবে এখন সেইখিনি নীতি নিয়ম ওলাব আৰু তেতিয়া আপোনালোকে গম পাব যে প্ৰাধিকৰণ প্ৰক্ৰিয়াত আপোনালোকৰ বিদ্যালয়খন হাঙুল খাব নে নাখায় ইত্যাদি ইত্যাদি তো ভাল খবৰসমূহ আহক এই শিক্ষাগুৰুসকলে হৈ কিবা এটা চিন্তা কৰক কাৰণ কেলে অৱসৰ গ্ৰহণ কৰি তেওঁলোকে অৱসৰ গ্ৰহণ কৰি গুচি যাব তো তেওঁলোকৰ পিছৰ অৱস্থাটো কি হ'ব তো বহুত এটা দুখ লগা বিষয় তো আগন্তুক দিনত গম পোৱা যাব কেনেদৰে কোনসমূহ সিদ্ধান্ত গ্ৰহণ কৰা হয় বহুত এটা বেছি দিন নাই এতিয়া প্ৰক্ৰিয়াসমূহ আৰম্ভ হ'লে গম পোৱা যাব কোনসমূহ বিদ্যালয় পৰিব নপৰিব বাৰু যি কি নহওক আগন্তুক সময়ত আপডেটসমূহ পালে আপোনালোকক নিশ্চয় ভিডিঅ'ৰ জৰিয়তে জনাবলৈ চেষ্টা কৰিম যিকোনো ধৰণৰ খবৰ আহিলে তো ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ ভিডিঅ'ৰ প্ৰথমতে আপোনালোকক কোৱাৰ দৰে চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থব যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায় যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰিব বুলি আশা কৰিলো অন্য এটা ভিডিঅ'তে লগ পোৱাৰ আশাৰে